তুমি কোন ক্লাছত? মই ক্লাছ 8 ক্লাছ সেকশন 8 হয়। কি ক্লাছ নহয় তোমালোকৰ? আছামিজ ক্লাছ নহয় আৰু কম্পিউটাৰ ক্লাছ নহয়। শিক্ষকৰ অভাৱ? হয়, শিক্ষকৰ অভাৱ। ক্লাছ নহয়? হয়, বিদ্যালয়খন বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে। সমান্তৰালকৈ শিক্ষকৰ অভাৱ। পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া আপোনাৰ পৰা কি পাম? প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? বিকশিত অসমৰ শ্লোগান দিয়া এই বিজেপি চৰকাৰখনৰ আপোনালোকে এই বিদ্যালয়খনলৈ আহিলে আপোনালোকে দেখিবলৈ পাব যথেষ্ট সংখ্যক শিক্ষকৰ অভাৱ, আন্তঃগাঁথনিৰ অভাৱ আৰু এই বিদ্যালয়খনৰ সামগ্ৰিক বিষয়বোৰ যদি চাবলৈ যোৱা যায়, বিদ্যালয়ৰ পৰা ইতিমধ্যে কেইবাগৰাকীও শিক্ষাগুৰু ৰিটায়াৰমেণ্ট হৈছে। কেইবাগৰাকীও শিক্ষক ইয়াৰ পৰা এটাচমেণ্টত অন্য বিদ্যালয়সমূহলৈ লৈ যোৱা হৈছে। ইয়াৰ ফলশ্ৰুতিত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল শৈক্ষিক যি নিত্যনৈমিত্তিক যি শৈক্ষিক যি পাঠ্যক্ৰমৰ পৰা সদায় বঞ্চিত হ'বলগীয়া হৈছে। এই বিদ্যালয়ত যি ধৰণৰ শ্ৰেণী প্ৰদান কৰিব লাগে, হয়তো 6টাকৈ শ্ৰেণী শিক্ষাগুৰুসকলে প্ৰদান কৰিব লাগে, কিন্তু সেই 6টাকৈ শ্ৰেণী শিক্ষাগুৰুসকলে প্ৰদান কৰাৰ পৰা অসমৰ্থ হৈছে। এইবাবে অসমৰ্থ হৈছে যে এই বিদ্যালয়ত শিক্ষকৰ যথেষ্ট অভাৱ। শিক্ষক মাত্ৰ 10গৰাকী, শিক্ষাৰ্থী সংখ্যা হৈছে 597গৰাকী। গতিকে 597গৰাকী শিক্ষাৰ্থী হোৱাৰ ফলশ্ৰুতিত এইপিনে যদি 10গৰাকী শিক্ষক থাকে, কেনেধৰণে আমি পাঠ্যক্ৰম তেওঁলোকে সুচাৰুৰূপে পৰিচালিত কৰিব পাৰিব, ই আমাৰ মনত এক প্ৰশ্ন উদয় কৰিছে। সেইবাবে আমি দাবী উত্থাপন কৰিছোঁ। আমি বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে এই বিষয়ৰ ওপৰত আমি স্মাৰকপত্ৰৰ পৰা ধৰি লৈ সামগ্ৰিক গোটেই বিষয়বোৰ পৰিচালিত কৰাৰ স্বত্তেও কিন্তু এই বিদ্যালয়ত এতিয়ালৈকে শিক্ষকৰ সংখ্যা বৃদ্ধি কৰা নাই। ইয়ে কিন্তু আমাক যথেষ্ট খলঠেকত পেলাইছে আৰু অনাগত সময়ত ইয়াত পঢ়া যিসকল দৰিদ্ৰ পীড়িত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট কিন্তু শংকিত হৈ পৰিব। শিক্ষাৰ যি এক অমৃত পান কৰাৰ পৰা কিন্তু তেওঁলোক দূৰত থাকিব, এই কথা কিন্তু আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আৰু সেইবাবে আমি বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে এই বিদ্যালয়ত শিক্ষক নিয়োগ কৰি পেলাই ছাত্ৰ ছাত্ৰীসকলক যাতে উপকৃত কৰে, তাৰ বাবে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ।